Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া আমি নগাঁৱলৈ বুলি আহি আছো মা দেউতা মই আৰু ৰিয়ম। প্ৰথম দাদাহঁতৰ ঘৰত সোমাই লুচি ভাজি মিঠাই চাহ খাই আহিলো বাৰ ঘৰলৈ। বাৰ ল'ৰা দুটা আৰু দাদা। আকৌ এবাৰ বাৰ ঘৰত লুচি খাই বাৰ ল'ৰাটোলৈ আমি দাদাহঁতৰ ঘৰত সোমাই মা দেউতাক লৈ পালোগৈ আৰু এজন দাদাৰ ঘৰ। একো নাখাওঁ বুলি কোৱাৰ পিছতো লালমোহনটো নোখোৱাকৈ থাকিব নোৱাৰিলোঁ। ৰিয়ম, বৌৰ ছোৱালী কুহি আৰু বাৰ ল'ৰা গীত তিনিটা বহুত দিনৰ মূৰত লগ পাই বহুত খেলিলে। চাওকচোন দেউতাৰ ভতিজাজনী ঘৰলৈ যাম বুলি ভাবোঁতে ইমান ডাঙৰকৈ বৰষুণ দিলে। ক'ৰবালৈ ফুৰিবলৈ আহিলে বৰষুণ দিলে বৰ বেয়া লাগে। প্লেনিংবোৰ সময়মতে হৈয়ে নুঠেগৈ। ইমান ভালকৈ ভিডিঅ'বোৰ কৰা হোৱা নাই, জাষ্ট কেইটামান ক্লিপছে শ্বেয়াৰ কৰিছোঁ। মানুহ ঘৰত আহিলে ভিডিঅ' কৰিবলৈ কিবা ভাল নালাগে দেখোন। শেষত দেউতাৰ ভতিজা এজনীৰ ঘৰত ভাত খাই কলীয়া ভোমোৰাৰ পৰা ছানছেট ভিউ চাই ঘৰলৈ উভতিলোঁ। যোৱাকালি ভিডিঅ'টো তেনেকৈয়ে থাকিল। আজি মৰ্ণিং ডাইৰেক্ট পাকঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আমাৰ ইয়াত ভাত দিনত এবাৰেই খায়, মৰ্ণিং 10:30 মানত। ভাবিলোঁ আজি মা দেউতাক এসাঁজ বনাই খুৱাওঁ। প্ৰসাদৰ মগু দালিকেইটা আছিল যে তাকে ধুই পেলাই বোলো আজি দালি অকণকে বনাওঁ, মচুৰ দালি কেইটামানকো দি দিলোঁ। মই পাকঘৰলৈ অহা দেখি দেউতাই কৈ থৈ গ'ল দালি বনাব নালাগে, ভাতকেইটাকে উঠাই দিয়া, মই কচুথোৰ কেইডালমান লৈ আনো। কিন্তু এতিয়া কি হ'ব, মই অলৰেডি দালি উঠাই দিলোঁ। এতিয়া আকৌ কচু থোৰত দিবলৈ দালি কেইটামান তিয়াই থলোঁ। অৱশ্যে ময়ো কচু খাই বৰ ভাল পাওঁ। টেঙা আৰু জ্বলাৰে যিটো বনোৱা হয় সেইটো। দেউতাই কচু আনিলে, মায়ে কাটি দিলে, এতিয়া মই ধুই মেলি বনাওঁ। প্ৰসাদৰ বুট কেইটামানো আছিল, সেয়াও দিলোঁ। কচু দি পেলাই নিমখ দি পেলাই কুকাৰতে এনেকৈ দিলোঁ আৰু। দালিকেইটা যে তিয়াই থৈছিলোঁ দিবলৈ পাহৰিছিলোঁৱে, সেইখিনিও দি দিলোঁ। দেৰিয়ে হৈছে ভাত বনোৱা। দেউতা গোঁসাই ঘৰত সোমালেই, শুনিছোঁ চাগে টিলিঙাৰ শব্দ। দালিখিনিত তেল মাৰি এতিয়া খৰিচা অলপ দি দিছোঁ। এনেকৈ খাই কেতিয়াবা ভাল লাগে ন, খৰিচা দিয়া দালি। দেউতা চেম্বাৰত যাব, সেইকাৰণে দৌৰা দৌৰি লাগিছে। পটাপট যিমানখিনি পাৰোঁ কৰি দিছোঁ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'বোৰ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে নেক্সট ভিডিঅ' দিলে মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমতেই পাব। বিউটিফুল ল'ৰাই বলৰ ডিজাইন বনাইছে চাওকচোন।
আৰু ধুনীয়াকে আঁকা চিনাৰী এটা আঁকা কি কৈছা চাও কি কৈছা চাও ইয়া এতিয়া তেলতে পাঁচফোৰণ জলকীয়া দি বিলাহীখিনি দি ভালকৈ ভাজি লৈছোঁ তাৰপিছত সিজাই থোৱা কচুখিনি দি আৰু লগতে হালধিও দি দিছোঁ এই কচুটো বাৰু কোনে এনেকৈ পিচ পিচকৈ খাই ভাল পায় মই আজি ঘৰত আছোঁ যেতিয়া ভাবিছোঁ দেউতাকো দিওঁ দুটুকুৰা লগতে ময়ো খাওঁ এনেকৈ গোল গোলকৈ ফ্ৰাই কৰিব লাগে কচু শাকৰ পানীখিনি প্ৰায় শুকাই থুপথুপীয়া হৈছেই মই এতিয়া গৰম মছলা দি দিছোঁ ধুনীয়াকৈ শুকাইছে আৰু পানীখিনি ভাতৰ লগত সানি খাবলৈ ধুনীয়া হৈছে এইখিনি জোখত এতিয়া নমোৱাৰ আগে আগে মই অকণমান নেমু ৰস চেপি দিছোঁ এফাল দিছোঁ নেমু দি তেতিয়াহে অলপ টেঙা টেঙাটো আহিব ভাত খাম আমি এতিয়া মই আৰু বেটাই ভাত খাম বেটাইটো খালেই ভাত তাৰপিছত ভাত খাই উঠি খাবলৈ এটা কঁঠালো আছে সেইখিনিও খাব লাগিব ভাত খাই অলপ আবেলিকৈ খাম আৰু আপোনালোকক দেখাম দেই মা দেউতাৰ ভাত খোৱা হ'ল যেতিয়া আজি ৰিয়মকে এনেকৈ সজাই দিছোঁ সি বৰ ভাল পাইছে আৰু কচু ফ্ৰাইকেইটা যে বনাইছিলোঁ মই এনেই খাই শেষ কৰিলোঁ ভাতৰ লগত খাবলৈ নাথাকিল আৰু এয়া আজি আমাৰ ভাতৰ থালিখন আৰু ৰিয়মৰ কাৰণে এয়া জ্বলা নিদিয়াকৈ অলপমান কচু বেলেগকৈ থৈ দিছিলোঁ সেয়া মানে জ্বলাটো পিছত দিছিলোঁ তাৰপিছত এয়া কচু তাৰ আগতে তাৰ কাৰণে কাঢ়ি থৈছিলোঁ আৰু এটা এয়া আমলেট আজি আমাৰ এখন চিম্পল ভাতৰ থালি কিন্তু বৰ টেষ্টি দেই অকণমান খাই দিয়া নাখাওঁ মা অকণমান খাই দিয়া প্লিজ মা নাখাওঁ টেষ্টি টেষ্টি খাবানে খাওঁ কঁঠাল কিবা কাৰ প্ৰিয় কিবা এটা কথা ক'লে টেষ্টি খাবানে আমি এতিয়া কি খাম মায়ে এতিয়া কি খাব কঁঠাল কঁঠাল ইটোৱে লেতেৰা নহয় ইটোৱে লেতেৰা নহয় বহুত মিঠা ন ইটোৱে খোৱা বহুত মিঠা বহুত আমাৰ ঘৰত কঁঠাল খোৱা মানুহ কোনো নাই আগতে মায়ে খাইছিলে মাৰ বোলে এতিয়া গেছ হয় খাব মানে অকণমান তাকো খালী পেট এনে কিবা এটা খাই পেলাই খাব এই যে কঁঠালৰ বাদুটো এইটো কাৰ প্ৰিয় বাৰু গতিকে ক'ব গ'লে মই খাব লাগিব এইটো অকলে দেউতাই এনেকৈ কোঁহে সৈতে খাব নোৱাৰে দেউতাক তেনেকৈ চালি পেলাই মুড়ি বা কিবাহৰ লগত খায় সেইকাৰণে দেউতালৈ বাৰু এনেকৈ থৈ দিম অকণমান বাকীখিনি মোৰ ভাগত হাঁহিছে কিয় অকলে খাব পাম যে সেইকাৰণে হাঁহিছোঁ অকণমান খাবা নেকি নাখাওঁ অকণমান খাবা নেকি কিবা মই কঁঠালৰ গুটিটো মই এৰিব নাপালোঁ নহয় মই এৰাই দিম হ'ব এইখিনি খাই চোৱাচোন কিমান মিঠা খাই চোৱাচোন খাই চোৱা আমাৰ ৰিয়মে একো ফলেই নাখায় কেতিয়া যে খোৱা হ'ব নাজানো আম খাওঁ নহয় আম
সিদিনাখনহে খাইছিলা আম কল মাত্ৰ খাই য়েল্ল' বানানাটো তাৰ বাহিৰে তাক একো ফল খুৱাব নোৱাৰি মৌচুমীটো খাই তাৰ বাহিৰে একো ফলে নাখায় আম খাও আম খোৱা চেলেকা নে খোৱা খাও খোৱা কালিলে মই খাইছিলো কঁঠাল একুহা খাইছচোন এফুটা খাইছ